নমস্কাৰ, মই বিহু বতৰত আপোনালোকলৈ অতি সহজতে বনাব পৰাকৈ এটা নাৰিকল লাড়ুৰ ৰেচিপি আগবঢ়াইছোঁ। এয়া মই 1.5 ফাল নাৰিকল লৈছোঁ আৰু ইয়াক মই ধুনীয়াকৈ মিক্সিত পিচি লৈছোঁ। লৈ পেলাই ইয়াতে 1.5 কাপ মই চেনি দিছোঁ। চেনি এড কৰি পেলাই আপোনাৰ মই দুটা ইলাচি থেতেলি পেলাই তাৰ লগতে মিক্স কৰিছোঁ আৰু এইখিনি খাবলৈ খুব টেষ্টি হয় আৰু ইলাচি গুড়িটো দিলে আপোনাৰ গোন্ধটো ধুনীয়া হয়। এইখিনি মই একেবাৰে কম জুইত কেৰাহী এটাত মই ভাজিম এতিয়া আৰু এইটো একদম কম জুইত লৰাই এনেকুৱাকৈ ৰাখি পেলাব লাষ্টত যাতে বান্ধ খায় আৰু ইয়াতে একেবাৰে যাতে শুকান হৈ নাযায় বস্তুখিনি। এটা একদম কম জুইত আপুনি ধৰক 20 মিনিটমান লাগিব। এইটো লাহে 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 লৰাই ইয়াক এটা পেষ্ট এটা বনাব যাতে ইয়াত লাড়ুটো খুব ধুনীয়াকৈ বান্ধ খায়। আৰু একদম সহজ পদ্ধতিৰে আপুনি এই নাৰিকলৰ লাডুটো বনাই খুৱাব পাৰিব, নিজে খাব পাৰিব। এয়া হ'লে এতিয়া দেখিছেনে কি ধুনীয়া লাডু হৈছে, একদম গোল গোল লাডু হৈছে, বগা বগা লাডু। খাবলৈ খুব টেষ্টি হৈছে এইটো। কিন্তু মই দেখাইছোঁ বাৰু, আপোনালোকে দেখিলেই গম পাব এইটো বহুত ধুনীয়া টেষ্টি। আৰু এই যি ইলাচি গুড়িটো যি দিছোঁ ন, ইলাচি গুড়িটোৰ কাৰণে খুব টেষ্টি হয় নাৰিকলৰ লাডুটো। এয়া দেখিছেনে, এয়া কি ধুনীয়া লাডু হৈছে। এয়া মোৰ 1.5 ফাল নাৰিকলৰ 20টা লাডু হৈ গ'ল আৰু মই গুড়েৰেও বনাম বাৰু। এয়া আপোনালোকলৈ বিহুৰ শুভেচ্ছা থাকিল আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টত জনাবচোন কেনেকুৱা লাগিল।